বদৰুদ্দিন আজমল ডাঙৰীয়াৰ লগত কি কথা পাতিছে তেওঁতো বিভিন্ন ধৰণৰ কথা বতৰা কৈ আছে তেওঁ ঘৰৰ ঘাঁহখিনি কোনে ৰুইছে মই আজি তথ্য সহকাৰে উজনি অসমত কৈছোঁ তেওঁ ঘৰকেইটা কোনে বনাইছে তেওঁ দেখাত এটা নেদেখাত এটা মই নাম সৈতে কৈ দিম কোনে বনাইছে তেওঁৰ ঘৰ আৰু এটা কথা কৈছোঁ তেওঁৰ আপোনাৰ এটা ঘৰ আছে এতিয়াও সিফালে গ'লে বিৰি বিৰি গোন্ধাই মই কৈ আছোঁ বাকীখিনি আপোনালোকক পিছত আগত লগ পোৱা নাই আগতে মোৰ ওচৰত আহিছিল আমি একে দলতে আছিলোঁ এতিয়া আমাৰ দলত তেওঁ নাই ওচৰতে মিটিং মাতি পেলাই মানুহখিনিক অহা বাধা দিছিলে মানুহে তেওঁক নুসুধিলে তেওঁক মানুহে লগ এৰিছে তেওঁ তেতিয়া ইম্প্ৰেশ্যন এটা দিছিল যে তেওঁ মন্ত্ৰী পাব এতিয়া মন্ত্ৰীটো নাপালে চন্ত্ৰীও নাপালে তেওঁ এতিয়া শুনিলোঁ কিবা কিবা চিণ্ডিকেট নে কি সেইবিলাকৰ চিণ্ডিকেট তেওঁৰ চিণ্ডিকেটটোৰ নাম শুনিলে আপোনালোকে উৎসৱ খাই যাব দুদিন পিছত সকলো কথা কৈ আছোঁ অকল সেইটো কাৰণে যদি MLA এৰিব লাগে নীতি আদৰ্শ চব বাদ দিব লাগে আপুনি ভাবকচোন আজি আপোনালোকে কৈ আছে ডাঙৰ ডাঙৰ হৰফৰে আজি লিখিছে যে বাজেটত চাহ জনগোষ্ঠীলৈ দৰত ৰূপায়ণৰ চিনমুকাবি নাই কিমান একে হিৰ পৰাই পেলাই মুখ্যমন্ত্ৰী আমি চাহ জনজাতিক অমুক দিছোঁ তমুক দিছোঁ আজি কৈছে 6 বছৰে চাহৰ মধুৰতা পান কৰিবলৈ নাপালে চাহ শ্ৰমিকে প্ৰতিটো বিভাগৰ দ্বাৰা 5%তকৈ ধন আবণ্টনো নহ'ল মানুহক ঠগি খাইছে তেওঁ সকলো মানুহকে ঠগিছে আহোম সম্প্ৰদায়িক লোকক দেখিলে একদমে সংকুচিত কৰি এটা দুটা চিটলৈ লৈ আনিলে আছিল আগতে 17টা 16টা আগতে মুখ্যমন্ত্ৰী আছিল আহোম সম্প্ৰদায়ৰ এজন স্পীকাৰ আছিল সেই সম্প্ৰদায়টোৰ আজি প্ৰতিনিধি নাইকিয়া কৰি পেলালে চাহ জনজাতিসকলৰ আগতে 16জন 17জন বিধায়ক আছিল আজি তেওঁলোকৰ নাই মৰাণ মতকসকলে ভাবিছিল যে এটা সমষ্টিত আমাৰ অন্তত সংৰক্ষণৰ নহ'লেও সংৰক্ষণ আছিল সমষ্টিটোকে নাইকিয়া কৰি পেলালে চুতীয়া সম্প্ৰদায়ে ভাবিছিল যে আমাৰ এটা সমষ্টি আছে সমষ্টিটোকে নাইকিয়া কৰি পেলালে কোচ ৰাজবংশীসকলৰ এটা সমষ্টি আছিল সেই সমষ্টিটো নাইকিয়া কৰি পেলালে এতিয়া আপোনালোকৰ কথা হ'ল যেতিয়া যোৰহাটত গৌৰৱ গগৈ ডাঙৰীয়া জিকিলে যেতিয়া ইয়াৰ মানুহে ডিমৌ ৰাইজে ইমান আপোনাৰ ডিলিমিটেশ্যন কৰাৰ পাছতো যেতিয়া ইয়াত বিজেপি হৰুৱালে একমাত্ৰ সাহাৰা হৈছে এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়া বদৰুদ্দিন ইয়াত ৰকিবুল হুছেইনে জিকাইছে বুলি কৈছে মই ৰকিবুল হুছেইন জিকা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বন্ধু মৌলানা বদৰুদ্দিন আজমল ভাৰতবৰ্ষ নহয় পৃথিৱীৰ ভিতৰত একক সংখ্যক ভোটত হাৰিছে সেইটো আজি টোপনি নাইকিয়া হৈছে এইকেইটা দিনত মই চেলেঞ্জ কৰিছোঁ যে 3বাৰকৈ লগ পাইছে মেমৰ নাম দিবলৈ মুখ্যমন্ত্ৰীক লগ নাপায় আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াক 3বাৰ লগ পাইছে তেওঁ CCTVত দেখাওক যে তেওঁৰ তাত কেইটাত সোমাইছে কেইটাত ওলাইছে স্মাৰক পত্ৰ দিবলৈ 1 মিনিটহে লাগিছে কি কথা পাতিছে তেওঁ